নলবাৰী শলমৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকাৰ অৱস্থাত উদ্ধাৰ বাহনসহ মৃতদেহ। উদ্ধাৰ হোৱা বাহনখনৰ নম্বৰ AS03AJ 3927। পুৱা পুখুৰীত পৰি থকাৰ অৱস্থাত উদ্ধাৰ বাহনসহ মৃতদেহ। ইয়াৰ দুৰ্ঘটনা নে আন কিবা ঘটনা সেয়া এতিয়াও নিশ্চিত হোৱা নাই। আৰু ইতিমধ্যে পুখুৰীৰ পৰা তুলি অনা হৈছে মৃতদেহসহ বাহনখন। মৃতদেহটো খেলুৱা গাঁৱৰ ধ্ৰুৱজ্যোতি তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। পুনৰবাৰ জনাইছো, নলবাৰীৰ শলমাৰাত চাঞ্চল্যকৰ ঘটনা। পুখুৰীত পৰি থকাৰ অৱস্থাত বাহনসহ উদ্ধাৰ এটা মৃতদেহ। মৃতদেহটো খেলুৱা গাঁৱৰ ধ্ৰুৱজ্যোতি তালুকদাৰ বুলি চিনাক্ত কৰা হৈছে। উদ্ধাৰ হোৱাৰ বাহনখনৰ নম্বৰ AS03AJ 3927। বাতৰি যুগুতোৱাৰ সময়লৈকে কি কাৰণত কেনেদৰে সংঘটিত হ'ল এই ঘটনা এতিয়াও নিশ্চিত হোৱা নাই। ঘটনাটো মানে ৰাতি প্ৰায় 4টামান বজাত মোক লগি এটা ফোন গেল। ফোনটো যোৱাৰ পিছত আমাৰ নিপল দাস তেওঁ ফোন কৰিছে যে এনেকৈ গাঁৱৰ পশ্চিমে ফিচাৰীত মানে গাড়ী এখন পৰি আছে। তাৰপিছত মই স্থানীয় আমাৰ শলমাৰা আৰক্ষী চকীৰ লগত যোগাযোগ কৰিলোঁ। তেখেতসকল লগালগ আহিল। তেখেতৰ লগত আহি চাওঁ যে হৈ গাড়ীখন এনেকৈ পৰি আছে। তাৰপিছত আমি ৰাইজৰ সহযোগত প্ৰথম মানে ৰছী লাগে আমি টানাৰ চেষ্টা কৰিলোঁ, মৰিলোঁ। তাৰপিছত আমি ট্ৰেক্টৰ আনিলোঁ। ট্ৰেক্টৰেদি গাড়ীখন উঠোৱা গেল। পিছত গম পালোঁ আমাৰ গাঁৱৰ পশ্চিমৰ খেলুৱা গাঁৱৰ যুৱক, তেওঁ গুৱাহাটীত ব্যৱসায় কৰে, হোটেলৰ ব্যৱসায়। কি নাম তেওঁৰ? ধ্ৰুৱ তালুকদাৰ। এইটো এক্সিডেণ্ট যেনে লাগে। এক্সিডেণ্ট নহয়, এই পথৰ কাৰণে কিবা ঘটিছে নেকি, ভাবে নেকি? ৰাস্তাটো এইটো বিপদজনক হৈ আছে। ওচৰত ফিচাৰীবিলাক আছে, ওচৰত ফিচাৰীবিলাক উন্মুক্ত হৈ আছেতো, সেইকাৰণে অলপ বিপদজনক হৈ আছে গাড়ী মটৰৰ কাৰণে। সেইটোৱে অসুবিধা আৰু ৰাস্তাটো লাগে। নলবাৰীৰ পৰা পিংকুমণি ৰায়চৌধুৰীৰ ৰিপৰ্ট, মাই নিউজ NA।